আমি আহি পালোহি চিমেণ্ট চাপৰি চুকাফা ভৱনত আমাৰ স্বৰ্গদেউ চুকাফাৰ প্ৰতিমূৰ্তিৰ ওচৰত আমি আহি পালোহি। আজি আমাৰ অসম দিৱস পালন কৰিবৰ কাৰণে প্ৰথমতে আহি আমি আমাৰ স্বৰ্গদেউ শৰণত এভাগি সেৱা ল'লোহি। আমি আগত যিধৰণে আমি অনুষ্ঠান প্ৰতিষ্ঠান পাতি আহিছোঁ ঠিক তেনেদৰে প্ৰত্যেককে ওলাই আহে। আজি বংশধৰসকল ওলাই আহিছে। আজি অসম দিৱস, চুকাফা দিৱস, বৰ অসম ভেটি গঢ়োতা স্বৰ্গদেউ চাওলুং চুকাফাক আমি স্মৰণ কৰিছোঁ। আজি দিনদীয়া কাৰ্যসূচীৰে আমি এই দিৱসটি আমি পালন কৰিছোঁ, য'ত আমাৰ সদৌ টাইম ছাত্ৰ সন্থা চিমেণ্ট আঞ্চলিক সমিতি আছে, লগতে কয়পালুং সংঘৰ আছে মানুহ, তেওঁলোকো আমাৰ লগত সহযোগ কৰি আজি দিনদীয়া এটা কাৰ্যসূচী আমি হাতত লৈছোঁ। মই এইটোৱে ক'ব বিচাৰোঁ যে স্বৰ্গদেউ চাওলুং চুকাফাই যিটো নীতিৰে যিটো আদৰ্শ আজি বৰ অসম ভেটি গঢ়িলে, ঠিক সেইদৰে আজি তেখেতৰ আদৰ্শতে আমাৰ অসমখন, বৰ অসমখন যাতে শান্তিময় হয়, সুন্দৰ হয়, সেই কথাখিনি মই আপোনালোকৰ থ্ৰুৱেদি মই ৰাইজৰ আগত ক'ব বিচাৰিছোঁ। ইয়াৰ যোগেদি আজি যাতে মই এই কথাষাৰ প্ৰকাশ কৰিব বিচাৰোঁ। অনুষ্ঠানটোৰ ৰাইজসকলক একত্ৰিত কৰিবৰ কাৰণে আমি তিনিটা ফৰালুং সংঘৰ আৰু তাই আদাচু আৰু আমাৰ আহোম সভা তিনিও সংগঠন একত্ৰিত হৈ আজি অনুষ্ঠানটো কৰিবৰ কাৰণে আমি সিদ্ধান্ত কৰিলোঁ। আৰু আগন্তুক সময়ত আমি ভাবিছোঁ যে এই অনুষ্ঠানটো আৰু বহলভাৱে আমি কৰিব লাগিব, কাৰণ বিশেষকৈ যি জাতি ধৰ্মৰ সংস্কৃতি আৰু ভাষা নাই সেই জাতি কেহানিও জীয়াই নাথাকে। আমি ইয়াৰ ওপৰত আমি বহুতখিনি আগবাঢ়িব লাগিব। আৰু বিশেষকৈ মই ক'ব বিচাৰোঁ আমাৰ অসম চৰকাৰকে হওক বা আমাৰ টাই আহোম উন্নয়ন পৰিষদক হওক, তেখেতলোকক আমি ক'ব বিচাৰোঁ বিশেষকৈ উত্তৰ পাৰ অঞ্চলটো আমাৰ টাই আহোমসকলৰ কাৰণে কোনো অনুষ্ঠান প্ৰতিষ্ঠানবিলাক বহুত কম। আজি দেখিছে এই অনুষ্ঠানবিলাকৰ কাৰণে কেনেকুৱা, এই ঘৰ দেখিছে কিমান বেয়া হৈ আছে, কিমান মানে ঝাৰাজীৰ্ণ হৈ আছে। এই ষ্টেজত দেখিছে কি অৱস্থা হৈছে। সেয়েহে আজি মই ষ্টেজটো বনাবৰ কাৰণে অকণমান দান বৰঙণি আগবঢ়াইছোঁ নিজৰ ফালৰ পৰা, আৰু তেনেকৈ ৰাইজসকলেও আগবঢ়াব বুলি আশা কৰিছোঁ। আৰু সেয়েহে মই উন্নয়ন পৰিষদকো ক'ব বিচাৰোঁ যে উত্তৰ পাৰ অঞ্চলটোত চকু দিবৰ কাৰণে বহুত আৱশ্যক হৈ আছে। বিশেষকৈ দক্ষিণ পাৰৰ অঞ্চলত আমাৰ ঐতিহ্যৰ যিবিলাক মেমৰিয়েল আছে আজিও আছেই, সেইবিলাক ৰংঘৰ কাৰেংঘৰৰ পৰা ধৰি অন্যান্য তাত আছে। কিন্তু উত্তৰ পাৰ অঞ্চলত আহোমসকলক বসবাস কৰিবৰ কাৰণে এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাক বহুত কম হৈ আছে। আজি এই অঞ্চলৰ এজন মলুং, প্ৰধান মলুংজনক আমি এটা বঁটা প্ৰদান কৰিছোঁ। এই বছৰৰ পৰা আমি সেই বঁটাটো প্ৰদান কৰিছোঁ। আমি টাই ধৰ্ম, টাই ভাষা আৰু টাই জাতিটোৰ কাৰণে যি কাম কৰিব সেইসকলক আমি নিৰ্বাচন কৰিম, আৰু আমি অন্ততঃ এজনক দি আমি উৎসাহিত কৰিবৰ কাৰণে আমি এইটো এটা পদক্ষেপ গ্ৰহণ কৰিছোঁ। আজি এই চুকাফা দিৱসটি চাও গৈছে ন আঞ্চলিক চাহ চিমেণ্ট চাপৰি আজি চুকাফা দিৱস উদযাপন হ'ল। এই চুকাফা দিৱসটি সদৌ অসম আহোম সভা জোনাই জিলা ফৰালুং চিমেণ্ট চাপৰি টাই আহোম ছাত্ৰ সন্থা চিমেণ্ট চাপৰি আমি সকলোৱে মিলি এই অনুষ্ঠানবিলাক আজি পাতিলোঁ। ৰাতিপুৱাতে আমি পতাকা উত্তোলন কৰিলোঁ। উত্তোলক চাও ফটিক বৰুৱা আমাৰ আঞ্চলিকৰ সভাপতি। দ্বিতীয়তে আমি কৰিলোঁ মৈদাম তৰ্পণ কৰিলে ভদ্ৰেশ্বৰ দোলাঘৰীয়া। ইয়াৰ পিছতেই আমাৰ প্ৰতিমূৰ্তিত আমাৰ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি মাল্যাৰ্পণ কৰিলে অতুল বৰগোহাঁই আৰু কুশল বৰগোহাঁই। এতিয়া মাল্যাৰ্পণ কৰিলে ভদ্ৰেশ্বৰ দোলাঘৰীয়া দেখিছোঁ। এতিয়া আমাৰ কাৰ্যসূচী প্ৰায় শেষেই হৈছে। গতিকে এই কাৰ্যসূচীত আমি সুদূৰ চিলাপথাৰৰ পৰা অহা এটি নৃত্য দলে অতুল বৰগোহাঁই তত্বাৱধানত আহিছিল। সেই নৃত্যত ধুনীয়া পৰিৱেশন কৰিলে। আমি পৰিৱেশন চাই অভিভূত হৈছোঁ, তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি এই অনুষ্ঠানটো ৰাতিপুৱাৰ পৰা, আজি নহয় আজি 3 দিনৰ পৰা 2-3 দিনে লাগি আছিলে আমাৰ, সেইসকলে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, অলাগৰা আগবাঢ়িছোঁ।
দি যাব লাগে শৰাই ঘাটলৈ লুইত পাৰৰ ডেকা বন্ধু নেথাকি বাৰু আকৌ আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰখাতলে যাব আমি অসমীয়া Yeah.